নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 6 তাৰিখৰ ভিতৰত কৰি লওক বিভিন্ন সমস্যা সমাধানৰ উপায়। যেহেতু বৰ্তমান চৈত্ৰ নৱৰাত্ৰি চলি আছে, সেয়েহে এই উপায়সমূহ আপোনালোকে 6 তাৰিখৰ ভিতৰতে কৰিলে সুফল পাব। যদি টকা পইচাৰ সমস্যা দূৰ কৰিব বিচাৰে বা টকা পইচা লাভ কৰিব বিচাৰে, তেনেহলে এই নৱৰাত্ৰি চলি থাকোঁতেই হালধি আৰু কেশৰ পূজাঘৰত থৈ দিব ৰঙা কাপোৰেদি মেৰিয়াই মা দুৰ্গাৰ চৰণত ভাবি। তাৰ পিছত অষ্টমী বা নৱমীৰ দিনা মানে 6 তাৰিখ বা 7 তাৰিখে আপুনি নি টকা পইচা থোৱা ঠাইত থৈ দিব। যদি চাকৰি লাভ কৰিব বিচাৰে বা ব্যৱসায়ত উন্নতি কৰিব বিচাৰে, তেনেহলে এইকেইদিন সদায় মা লক্ষ্মীলৈ ৰঙা ফুল অৰ্পণ কৰিব আৰু কলগছত পানী দিবলৈ নাপাহৰিব। ঘৰলৈ সুখ শান্তি আনিবৰ বাবে ঘৰৰ দৰজাৰ সন্মুখত সদায় সন্ধিয়া সময়ত গংগাজল ছটিয়াব, তুলসীৰ গুৰিত ঘিৰ চাকি জ্বলাব। যদিহে বিয়াৰ বাধা দূৰ কৰিব বিচাৰে, তেনেহলে 6 বা 7 তাৰিখে 5 গৰাকী কন্যাক পায়স খুৱাব আৰু লগতে শিৱলিংগত জল ঢালিব। শত্ৰু নাশ কৰিবৰ বাবে 7 তাৰিখৰ ভিতৰত হনুমান চালিচা 11 বাৰ পঢ়িব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।